300% দৰমহা বাঢ়িল আমাৰ সাংসদৰ কল্পনা কৰক 300% মূল ভাত্তা 16,000 টকা মাহিলী পোৱা আমাৰ সাংসদে একেকোবে এতিয়াৰে পৰা দৰমহা পাব 50,000 টকা কিন্তু শুনি হয়তো আচৰিত হ'ব এই হাৰত দৰমহা বঢ়াৰ পিছতো সন্তুষ্ট নহয় আমাৰ সাংসদ শুকুৰবাৰৰ দিনটোত সদনৰ মজিয়াত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে সাংসদসকলে দৰমহা বৃদ্ধিৰ পিছতো একাংশ সাংসদে এনে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে যে সদন স্থগিত ৰাখিবলৈ বাধ্য হৈ পৰে লোকসভাৰ অধ্যক্ষ মীৰা কুমাৰ লালু প্ৰসাদ যাদৱ শৰদ যাদৱকে ধৰি একাংশ সাংসদৰ মতে সংসদীয় কমিটিয়ে সাংসদৰ দৰমহা 80,001 টকালৈ বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়াইছিল কিন্তু প্ৰস্তাৱিত দৰমহা বৃদ্ধিত কেৱল 300%হে বৃদ্ধি কৰা হৈছে এই দৰমহা 500%লৈ বৃদ্ধি কৰাৰ দাবী জনাই সাংসদসকলে উল্লেখযোগ্য যে চৰকাৰে সাংসদসকলৰ সংসদীয় ভাত্তা 20,000 টকাৰ পৰা 40,000 টকালৈ বৃদ্ধি কৰিছে সমষ্টি ভাত্তা বৃদ্ধি কৰা হৈছে একেকোবে 20,000ৰ পৰা 40,000 টকালৈ কেৱল সেয়ে নহয় সাংসদসকলৰ পত্নীয়ে এতিয়াৰে পৰা যেতিয়াই মন যায় তেতিয়াই বিমানৰ এক্সিকিউটিভ ক্লাছত বিনামূলীয়া ভ্ৰমণ কৰিব পাৰিব এটা মেকানিজম হ'ব লাগে যেনেকৈ পে কমিশ্যন হয় তেনেকৈ এটা মেকানিজম হ'ব লাগে ইণ্ডিপেণ্ডেণ্ট এটা মেকানিজমে এই সিদ্ধান্ত গ্ৰহণ কৰিলে বোধ কৰোঁ এই যিবিলাক প্ৰতিক্ৰিয়া হয় ইয়াৰ পৰা ৰক্ষা পাব যাব জনসাধাৰণৰ সেৱা কৰাৰ কাৰণে জনসাধাৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আমি যিখিনি কাম কৰিব বিচাৰিছোঁ তাক সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আমাৰ দৰমহা বৃদ্ধিৰ প্ৰয়োজন আছে আৰু এইটো এটা চৰকাৰে যদি সিদ্ধান্ত লৈছে এইটোৱে নিশ্চয় আমাক সহায় কৰিব আৰু আমাৰ কাম কাজ বা সংসদীয় কাম কাজ পৰিচালনাত ই সহায়ক হ'ব প্ৰশ্ন হয় ৰাইজক সেৱা কৰাৰ উদ্দেশ্যৰে নিৰ্বাচিত হোৱা এই সাংসদসকলৰ দৰমহা বৃদ্ধিৰ প্ৰয়োজনীয়তা ক'ত সাংসদ পুঁজিৰ ধনেৰে ব্যাপক হাৰত দুৰ্নীতিৰ অভিযোগ অহা সাংসদসকলে দৰমহা বৃদ্ধিৰ পিছত দুৰ্নীতি নকৰে বুলি ক'ব পাৰিবনে ব্যুৰ ৰিপৰ্ট নিউজ লাইভ